তুমি হবলা ৰিটেন এক্সাম দিবলৈ আহিছিলা হয় মানে দুপৰীয়া তোমাক এক্সাম চেণ্টাৰত দেখিছিলো হয় ময়ো এক্সাম দিলোঁ পিছে তোমাৰ ঘৰ ক'ত ডেকা ল'ৰা মই যোৰহাটৰ পৰা আৰু আপুনি মই নৰ্থ গুৱাহাটীৰ ওচৰৰে একেবাৰে ওচৰৰে ওচৰ হ'লে কি হ'ব চাকৰিটোতো ওচৰৰ দূৰৰ বুলি নিদিয়ে নহয় সেইটো অৱশ্যে হয় গৰম পৰিছে সাংঘাতিক পঢ়া শুনা কাহানি বাই এৰিলোঁ আগতে পঢ়াখিনিকে মনত পেলাই কিবাকে পৰীক্ষাটো দিলোঁ পিছে সংসাৰৰ যিটোহে জ্বালা দিনটো মাথাটো গৰমে হৈ থাকেহে দাদাই মানে বিয়াও পাতিলে বিয়া মানে পঢ়ি থাকোঁতে ছোৱালী এজনী ভাল পালোঁ তাইকো ঘৰত বিয়া দিবলৈ হুলস্থুল ময়ো সেই প্ৰেমত অন্ধ হৈ ২৭ বছৰ বয়সত বিয়া পাতি ৩০ বছৰ বয়সত দুটাকৈ টুইন ল'ৰাৰ বাপেক হ'লোঁ আপুনি তাৰমানে বেলেগ কিবা কৰে মানে ব্যৱসায় বা চাকৰি ব্যৱসায় এটা কৰোঁ ব্যৱসায়টো মোটামুটি ঠিকেই চলি আছিল বুজিছা সেই যে লকডাউন হ'ল ক'ভিডৰ সময়ত লছ মানে গোটেইখিনি ধ্বংসই হৈ থাকিল এতিয়া পিছে ধন ধৰি উঠিছে কিন্তু মানুহজনীয়ে কৈছে চাকৰি এটা হ'লে ভাল চাকৰি মানে আৰু সেই চৰকাৰী চাকৰিৰ কথা কৈছে মই বোলো এষাৰ কথা তই বিয়াৰ আগত নকলি কিয় তেতিয়াহ'লেতো মই তোক নানিলোৱেহেঁতেন মোৰ বয়স এতিয়া ৩৭ বৰ বেছি নহয় মোৰ লগৰবোৰে এতিয়াহে বিয়া পাতিছে মইহে বুঢ়া হৈ গ'লো তুমি পিছে বিয়া পাতিছানে নাই নাই বিয়া পাতিবলৈ মোৰ ওচৰত এতিয়া একো নাই প্ৰথমতে নিজৰ দায়িত্বখিনিকে ভালদৰে ল'ব পৰা হৈ লওঁচোন আৰু বিয়া পাতিবলৈতো ভাল ছোৱালী এজনীও পাব লাগিব নহয় জানো তুমি ল'ৰাজন বৰ চিৰিয়াছ হে জীৱনটোত চিৰিয়াছ হৈ একো লাভ নাই তুমি বিচৰা বা নিবিচৰাই ভাল পোৱা বা নোপোৱাই কিবা কিবি ঘটনাৰে জীৱনটো আগবাঢ়ি গৈ থাকিব সেইটো আপুনি ঠিকেই কৈছে তথাপিও ভালৰ বাবে চেষ্টা কৰি সফল নহ'লেও বেয়া নালাগে কাৰণ তাত মই নিজৰ ১০০% দিছোঁ তুমি বাৰু কেনেবাকৈ শিল্পী সাহিত্যিক নেকি নহয় কিয় সুধিলে মানে যিধৰণে তুমি কথাবোৰ গহীন গম্ভীৰকৈ কৈছা মোৰ কিবা শিল্পী টাইপ লাগি গৈছে শিল্পী হোৱাৰ যোগ্যতা মোৰ নাই মাজে মাজে দুই এটা কবিতা লিখোঁ পেপাৰত ওলায় কবিতা লিখা ভাল বৰ ভাল বিয়া বাৰু কৰোৱা নাই যেতিয়া তোমাৰ সংসাৰৰ টেনচনো নাই চাকৰিৰ ব্যস্ততা বুলিবলৈ চাকৰি বিচাৰিহে আছা তোমাৰ হাতততো এতিয়া সময় লিখা ভালদৰে লিখা তোমাৰ নামটো কি সোধাই হোৱা নাই নহয় তোমাৰ নামটো মোৰ নাম আতিথ্য মই কমল বৰুৱা মোৰ নামটো যেনেকুৱা জীৱনটোও একেবাৰে তেনেকুৱা একেবাৰে বোকাত ফুলা পদুমপাহ মই কিন্তু পদুম ফুলপাহে নহ'লো মই বোকাত একেবাৰে ডিঙিলৈকে পোত খাই আছো ক'ভিডৰ সময়ত বিজনেছ ডুবিল ইফালে ঘৰত ল'ৰা ছোৱালী মা দেউতাৰ উথপ থপ মিছেছৰ কেতেৰা জেঙেৰা কিন্তু তাই আকৌ মৰমো কৰে দিয়াচোন মই এইবোৰতে বিজি নহয় মানে একেবাৰে সাংঘাতিক বিজি
ল'ৰা ছোৱালী স্কুল গৈছেহে চাগে, এতিয়া ইমান টেনশ্যন ল'লে কেনেকৈ হ'ব? টেনশ্যন নলওঁ বুজিছা, কিন্তু আহি যায়। ঘৰ সংসাৰ কৰিলেহে বুজিবা। ভৱিষ্যতৰ কথা ভাবিলেই ভয় লাগে। চাকৰিটো নহ'লেও জীৱনটো চলি যায়, কিন্তু বিজনেছত ৰিস্ক বেছি। মা দেউতাও অসুখীয়া, সেয়াও চিন্তা। মুঠতে মোৰ চিন্তাই চিন্তা। মানুহে নিজক লৈ অকল কিতাপতহে সুখী হ'ব পাৰে, বাস্তৱত গোটেইবোৰ যন্ত্ৰণা। তোমাৰ ঘৰত কোন কোন আছে? বাইদেউ আছে, বিয়া হৈছে নগাঁৱলৈ। ভিনদেউ আৰু সৰু ল'ৰা এটা আছে। হয়তো সি আপোনাৰ ল'ৰাৰ বয়সৰে হ'ব, স্কুল গৈছে আৰু। আৰু মা দেউতা? বাছ ইমানেই মোৰ ঘৰৰ মানুহ। বাহ, তুমি যে বৰ ভাগ্যৱান বুজিছা। দায়িত্ব বুলিবলৈতো একোৱেই নাই, একেবাৰে বিন্দাছ লাইফ। মোৰ কিন্তু তোমালৈ হিংসাহে উপজিছে। মোৰো আপোনালৈ, মানে আপোনাৰ আপোন মানুহ বহুত, সেইবাবেই মোৰ হিংসা হৈছে আপোনালৈ। অৱশ্যে মই মোৰ জীৱনটোক লৈ সুখী। সেই কথাটো তুমি এতিয়াহে কৈছা, কিন্তু সমস্যা বোলা বস্তুটোত যেতিয়া ৰাতি টোপনি নাইকিয়া হ'ব, তেতিয়া ক'বা তুমি নিজক লৈ কিমান সুখী অথবা দুখী। মোৰ ট্ৰেইনখনো আহিবৰে হ'ল। সেই আগৰ প্লেটফৰ্মটোত যাওঁ। মোৰ ভৰি এখন নাই, এক্সিডেণ্ট এটাত কাটিবলগীয়া হ'ল। এইখন লগাই লোৱা, তাৰ পৰা এনেকৈ চলি আছোঁ। আহিছোঁ, লগ পাম কেতিয়াবা।